সংখ্যালঘু হত্যা বন্ধ করো। নগাঁও হত্যাকাণ্ডৰ প্ৰতিবাদত বিশ্বনাথত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ আমচুৰ। শুক্ৰবাৰে নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলৰ দুই ভাতৃ জলিলুদ্দিন আৰু সমীৰ উদ্দিনক অকৰ্মণ্য বন বিভাগৰ দানৱৰূপী বনকৰ্মীয়ে নিৰ্বিচাৰ গুলীচালনা কৰি হত্যা কৰাত আমচুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ নগৰৰ মাজমজিয়াত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আমচুর বিশ্বনাথ জিলা সমিতিয়ে আমার আমচুর কেন্দ্রীয় সমিতির নির্দেশ মর্মে আজি আমি বিশ্বনাথ জিলাত আমি লাওখোৱা অভয়ারণ্যত যি দুগৰাকী ব্যক্তিক দুগৰাকী ভাতৃক হত্যা কৰা হৈছিল তাৰ আমি তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা দিছোঁ। এটা কথা আপোনালোকে চাব, তেওঁলোকৰ যদি বন বিভাগৰ তেওঁলোকে মাছ মাৰিবলৈ গৈছিল, যদি আইনগতভাৱে তেওঁলোকৰ দোষ আছিল, তেওঁলোকক ধৰি বান্ধি তেওঁলোকক জেলত পঠাব লাগিছিলে। তেওঁলোকক ধৰি বান্ধি জেলত নপঠাই তেওঁলোকে নিৰ্বিচাৰে গুলীয়াই হত্যা কৰিলে দুগৰাকী ব্যক্তিক। আজি সেইসকলৰ পৰিয়ালৰ কি অৱস্থা হ'ব? আজি সেইসকলৰ পৰিয়ালৰ আজি কি অৱস্থা হ'ব? গতিকে আমি এইখন চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিছোঁ। অনতিপলমে এই দুয়োগৰাকী পৰিয়ালক চৰকাৰী আৰ্থিকভাৱে সাহায্য দিব লাগিব, অন্যথা আমচু ইয়াতকৈ ভয়ানক আন্দোলন কৰিব। এই ক্ষেত্ৰত যদি কোনো মুখামুখি সংঘৰ্ষ হয় তাত সম্পূৰ্ণ দায়ী হ'ব অসম চৰকাৰ আৰু আমাৰ বন মন্ত্ৰীয়ে। গতিকে আৰু এটা কথা আপুনি যাব যে তেখেতসকলে কোনো জাননী নিদিয়াকৈ যে তাত মাছ মাৰিবলৈ যোৱা হ'ব নহ'ব এটা জাননী তেওঁলোকক দিব লাগিছিলে। তেওঁলোকে মাত্ৰ সেই অঞ্চলত প্ৰৱেশ কৰিছিলে। প্ৰৱেশ কৰাত তেওঁলোকে দোষী নিৰ্দোষীয়ে সেইটো তেওঁলোকে বিবেচনা নকৰিলে। তেওঁলোকে অলৰেডি কি কৰিলে, দুয়োগৰাকী ব্যক্তিক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিলে। গতিকে এই কথাটো আমি স্পষ্টভাৱে পুনৰ কৈছোঁ, যদি এইসকল পৰিয়ালে উপযুক্তভাৱে ন্যায় নাপায় অনাগত দিনত আমচু ইয়াতকৈ আৰু ভয়ানক আন্দোলন কৰিব। প্ৰতিবাদকাৰীয়ে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, দোষী বন বিষয়াক কৰায়ত্ব কৰক, ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰক, সংখ্যালঘু হত্যাকাণ্ড বন্ধ কৰক, উই ৱান্ট জাষ্টিছ, ন' ৰেষ্ট ধ্বনিৰে বিশ্বনাথৰ আকাশ বতাহ কঁপাই তোলে। আমচুৱে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহৰ পিছত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক কুদ্দছ আলী চৰকাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে এই হত্যাকাণ্ড সংঘটিত কৰা বনকৰ্মীক চৰকাৰী চাকৰিৰ পৰা বৰখাস্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে নিহত দুই ভাতৃৰ পৰিয়ালক 10 লাখকৈ টকা এককালীন সাহায্য প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰে। দুই ভাতৃৰ হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত আমচুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। দুদিন আগতে লাওখোৱা অভয়াৰণ্যৰ কাষত মানুহৰ জনবসতিপূৰ্ণ অঞ্চলত মাথাউৰিৰ কাষত বসবাস কৰা নিৰীহ লোক মাথাউৰিত উঠাৰ লগে লগে বন বিভাগৰ ভেৰণীয়া গুণ্ডাই গুলীয়াই দুগৰাকীকৈ ব্যক্তিক হত্যা কৰিছে। এই হত্যাক আমি আমচুৱেও নিন্দা কৰি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে এইদৰে নিৰীহ সংখ্যালঘু লোকক হত্যা কাৰ্য বন্ধ কৰক। এই লোকসকলক অসম চৰকাৰে অসমৰ নিৰীহ লোকসকলক সংস্থাপন দিব নোৱাৰি তেওঁলোকক ব্যৰ্থতা ঢাকিবলৈ সংখ্যালঘু লোকক সদায় টাৰ্গেট কৰি পেলাই এই লোকসকলক বিভিন্ন সময়ত হত্যা কৰি আহিছে। এই হত্যাৰ আমি আমচুৱেক বিচাৰ দাবী কৰিছোঁ। এক ন্যায় পৰ্যায়ৰ তদন্তৰ জৰিয়তে তদন্ত কৰি পেলাই আমাৰ এই দোষীসকলক শাস্তি প্ৰদান কৰিব লাগে। অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত যি কেইগৰাকী বনৰক্ষী বাহিনীৰ ভেৰণীয়া গুণ্ডাই এই দুগৰাকীকৈ নিৰীহ ব্যক্তিক হত্যা কৰিলে সেই ব্যক্তিগত 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিবলৈ আমি দাবী জনাইছোঁ। লগতে ব্যৰ্থ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেখেতৰ বিভাগ চলাব পৰা নাই, তেখেতৰ বাহিনী তেখেত কণ্ট্ৰল কৰিব পৰা নাই, তেখেতক আমি অনতিপলমে পদত্যাগৰ দাবী জনাইছোঁ। অন্যথা মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপুনি আপোনাৰ ব্যৰ্থ বনমন্ত্ৰীক বহিষ্কাৰ কৰি আপুনি তেওঁৰ জেগাত বেলেগ এগৰাকী যোগ্য ব্যক্তিক নিয়োগ কৰি পেলাই আপুনি বন বিভাগ চলোৱাৰ কাৰণে আমি আপোনাক সকীয়াই দিছোঁ। অনাগত দিনত সংখ্যালঘুৰ নিৰীহ সংখ্যালঘুৰ ওপৰত এই ধৰণৰ অত্যাচাৰ বন্ধ কৰাৰ কাৰণে অসম চৰকাৰক সকীয়াই দিছোঁ। পৰৱৰ্তী সময়ত যদি এই ধৰণৰ আমাৰ নিৰীহ সংখ্যালঘু নিৰীহ লোকৰ ওপৰত অত্যাচাৰ চলি থাকে আমচুৱে ইয়াতকৈ আৰু জঙ্গী আন্দোলনৰ কাৰ্যসূচী কৰি তুলিবলৈ বাধ্য থাকিব। তাৰ কাৰণে যি পৰিস্থিতিৰ সৃষ্টি নহওক কিয় তাৰ কাৰণে কিন্তু অসম চৰকাৰ আৰু বন বিভাগ তাৰ কাৰণে জগৰীয়া হ'ব। তাকে আজি এই আপোনালোকৰ জৰিয়তে আজি তেখেতসকলক আমি সকীয়াই দিছোঁ। বিশ্বনাথৰ পৰা ধৰ্ম ৰিজালৰ ৰিপৰ্ট, PI নিউজ।